Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিওত তোমালোকৰ ক্লাস 6 ৰ যেটো সেকেন্ড লেসন হয় 2 নম্বৰ লেসন টম সোয়াৰ তাৰ যিবিলাক তোমালোকৰ প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক আমি উত্তৰ কৰিম লগতে প্ৰশ্নবিলাকত সুন্দৰকৈ আলোচনা কৰি যাম তোমালোকে যদি প্ৰশ্নবিলাক কৰাত কিবা অসুবিধা পাইছা বা প্ৰশ্নবিলাক বুজি পোৱা নাই গতে প্ৰথমৰ পৰা শেষলৈ ভিডিও চাবা আমি গোটেই প্ৰশ্নবিলাকৰ উত্তৰ লগতে সুন্দৰকৈ প্ৰতিটো প্ৰশ্নৰ আমি আলোচনা কৰি যাম গতে ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা যাতে সকলো তোমালোকে বুজিবাত সুবিধা হয় বা তোমালোকে কিবা থাকিও গৈছে সেইবিলাকৰ ওপৰত তোমালোকৰ ক্লিয়াৰ হ'ব আৰু লগতে কি তোমালোকে প্ৰথমতে কৈ দি তোমালোকে কেতিয়াবা কি হয় তোমালোক কমেন্টছত কমেন্ট কৰা যে ভালকৈ এই লেটাৰবিলাক বুজি পোৱা নাই ভিডিও চাওঁতে তেল কি হয় তোমালোকৰ আমাৰ ইউটিউবত আমি চাওনে ভিডিওটো তাৰ ওপৰত সেটিংছত কি হয় আমাৰ ভিডিও কোৱালিটি একেবাৰে লোৱেষ্ট যেটা হৈ থাকে 144 যেটা হৈ থাকে তেতিয়া হলে এই মানে আখৰবিলাক ভালকৈ মনাত অসুবিধা হয় বুজি পোৱাত গৈ তোমালোকে তেনেকুৱা হয় কি কৰিবা ভিডিও চাই তাৰ ওপৰ ৰাইট সাইডৰ ওপৰ সেটিংছ আছে তাত গৈ তোমালোকে ভিডিও কোৱালিটি যেটো থাকে কোৱালিটি তাত গৈ তোমালোকে হেতু অকমান হায়াৰ কোৱালিটি কৰি লবা বা 360 280 কৰি ললে সুন্দৰকৈ তোমালোকে আখৰবিলাক মনিপাত সুবিধা হ'ব বাৰু এতিয়া আমি এই লেসনটো জিলা প্ৰশ্ন আছে হেবিলাক আলোচনা কৰো ঠিক আছে এক নম্বৰ তোমালোকে এক নম্বৰ কি আছে এক নম্বৰ প্ৰশ্ন এক্টিভিটিজ যি আছে যেহেতু এক নম্বৰতে কি আছে let's find out how much we have understood choose the correct answer from the options to complete each sentence কি কৈছে তোমালোকে find out বিচাৰিলা out how much we have understood আমি কিমান আমি যে লেসনটো পঢ়িলো টম সোয়াৰ লেসনটো যে আমি পঢ়িলো সেই লেসনটো পঢ়ি আমি কিমানখিনি বুজি পালো ইয়াত তোমালোক এটা বাক্য দিছে আৰু বাক্যৰ লগত খাপ খোৱাকৈ মিল খোৱাকৈ কোনটো শুদ্ধ হেতু চাৰিটা অপচনৰ পৰা আমি এটা বাছি উলিয়াবলৈ ৰাইট অপচনটো ঠিক আছে আৰু তোমালোকে যদি এই লেসনটো পঢ়া টম সোয়াৰ লেসনটোৰ ওপৰত সুন্দৰকৈ মই ভিডিও অলৰেডি আলোচনা কৰা ভিডিও দিয়া আছে সম্পূৰ্ণ আমি লাইন বাই লাইন পঢ়িছো তাত অসমে আলোচনা কৰিছো তোমালোকে যদি বুজিপত কিবা অসুবিধা পাইছা তেতিয়া তাৰ লিংক এই মানে হেতু ভিডিও লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন মই দিয়া থাকিব তাত গৈ তোমালোকে ক্লিক কৰি চাব পাৰিবা বাৰু এতিয়া আমি এই প্ৰশ্নৰ উত্তৰবিলাক আকৌ আহো ঠিক আছে ঠিক আছে choose the correct answer of the options complete each sentence মানে প্ৰতিটো শব্দ সম্পূৰ্ণ কৰিবলৈ তোমালোকৰ শুদ্ধ অপচনছ বাছি উলিয়াবলৈ ঠিক আছে বুজি পাইছা আৰু তোমালোক বুজি পত কিবা অসুবিধা হলে বা মই বুজোৱাত যদি কিবা অসুবিধা পাইছা তেতিয়াহলে কমেন্টছত কমেন্ট কৰিবা আৰু নেক্সট ভিডিও বিলাকত মানে হেতু আমি কি কৰিব পাৰি চেষ্টা কৰিম অকন আটকৈ ভাল কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এ আছে কি on a Saturday night Tom and Huck went out to find কি হৈছে on a Saturday night এটা শনিবাৰ নিখা টম আৰু হাকে went out to find গৈছিল বিচাৰি কি বিচাৰি find মানে বিচৰা went উলাই গৈছিল কিহৰ সন্ধান গৈছিল কি বিচাৰি গৈছিল এ এক নম্বৰ অপচন আছে কি ঘষ্ট মানে কি হয় ভূত বিচাৰি গৈছিল নে দুই নম্বৰ অপচন হিডেন ট্ৰেজাৰ মানে গুপ্তধন আমি হিডেন গুপ্তধন আমি যেটো গুপ্তধনৰ সন্ধানত মানে গুপ্তধন মানে কি তাত ধন হুন থাকিব পাৰে কিবা বাকচৰ ধন হুন থাকিব পাৰে বা হুন এইবিলাক থাকে না হেতু গুপ্তধনৰ সন্ধান কৰিছিল নে তিন নম্বৰ থিপস মানে কি চুৰ বিচাৰি গৈছিল নে চাৰি টুলস মানে কি সামগ্ৰী কিছুমান সামগ্ৰী বিচাৰি গৈছিল এয়া শুদ্ধ উত্তৰ কি হ'ব তেনে হলে মানে এটা বুজি পাইছে যে কেতিয়া এটা সেটাৰ নাথত টম আৰু হাকে কি বিচাৰি গৈছিল অপচন 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 is the right answer এটো কি হ'ব হিডেন ট্ৰেজাৰ কি বিচাৰি গৈছিল তেনে গুপ্তধনৰ সন্ধান বা গুপ্তধন বিচাৰি তেওঁলোকে গৈছিল হয় বি এটা বি প্ৰশ্ন কি আছে টম এণ্ড হাক entered the house armed with কি কৈছে টম আৰু হাক টম এণ্ড হাক entered the house armed with টম আৰু হাকে entered মানে প্ৰৱেশ কৰিছিল the house এই ঘৰটোৰ যেটো হন্টেড হাউস আছিল নহয় সেই হাউসত প্ৰৱেশ কৰিছিল armed with arm মানে লগত অস্ত্ৰ বা হাতিয়াৰ বা লগত কি সামগ্ৰী লৈ গৈ সেই ঘৰটোত প্ৰৱেশ কৰিছিল কি লৈ গৈছিল এটা এক নম্বৰ অপচন দিছ তোমালোক এ পিকেক্স এখন পিকেক্স মানে কুঠাৰ লৈ গৈছিল নে দুই নম্বৰ অপচন এ স্পেড এখন কুৰ লৈ গৈছিল নে তিনি নম্বৰ অপচন শুদ্ধ হ'ব এ পিকেক্স এন স্পেড এখন পিকেক্স আৰু এখন স্পেড লৈ গৈছিল নে চাৰি নম্বৰ অপচন এন এক্স এন স্পেড এখন কুঠাৰ মানে এখন কুৰ কোনটো শব্দ হ'ব ইয়াৰ উত্তৰ হ'ব কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপচন 3 নম্বৰটো শুদ্ধ এ পিকেক্স এন স্পেড এখন পিকেক্স আৰু এখন স্পেড লৈ ঘৰটোৰ ভিতৰত টম আৰু হাকে প্ৰৱেশ কৰিছে তেনেহলে 3 নম্বৰ অপচনটো ইয়াত শুদ্ধ হ'ল হয়নে এটা সি কি আছে টম এণ্ড হাক টম আৰু হাকে দেখিছিলে কি দেখিছিলে ইয়াত অপচন আছে কি এক আছে টু মেন এন্টাৰিং দা হাউস দুজন মানুহ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিছে দুই নম্বৰ অপচন ওৱান মেন এন্টাৰিং দা হাউস এজন মানুহ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিছে নে 3 নম্বৰ জো এন্টাৰিং দা হাউস জো নামৰ এজন কি আছে চুৰ আছিল সেই চুৰজনে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিছিল নে 4 নম্বৰ হ'ব
3 thieves entering the house. তিনিজন চোৰ ঘৰটোত প্ৰৱেশ কৰিছিলে। কোনটো শুদ্ধ হ'ব তেতিয়া হলে আমি কাহিনীত পাইছিলো দুজন মানুহ ক'ত প্ৰৱেশ কৰিছিলে ঘৰটোত প্ৰৱেশ কৰিছিলে হয় দুজন মানুহ গতিকে শুদ্ধ উত্তৰ কি হ'ব 1 নম্বৰ অপচনটো ইয়া শুদ্ধ হ'ব 2 men entering the house এটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছা ডি কি আছে Thank God we had a narrow escape. Who said this to whom? কি কৈছে? Thank God. ভগৱান ধন্যবাদ ভগৱান ধন্যবাদ. We had a narrow escape. আমি কোনো মতে বাচিলো যেন তেনে আমি বাচিলো. Who said this to whom? এই কথাটো কোনে কাক কৈছিলে? অপচন এ 1 আছে কি? Tom said to Huck. টমে হাকক কৈছিলে. 2 নম্বৰ Joe said to Huck. Joe হাকক কৈছিলে. নে Huck said to Joe, Huckে Joe কৈছিলে নে Huckে Tomক কৈছিলে Huck said to Tom ইয়াৰ শুদ্ধ উত্তৰ কি হয় ইয়াৰ শুদ্ধ উত্তৰ হয় Huck said to Huckে কাক কৈছিলে Tomক কৈছে যেতিয়া নেকি কি হৈছিলে হতে যেতিয়া দুজন মানুহ প্ৰৱেশ কৰিছিলে তাৰ পিছত সিহঁতে যেতিয়া হেতক বিচাৰি যেতিয়া অকন ওপৰলৈ গৈছে ষ্টেয়াৰকেছ ডাউন ভাঙি মিলি পৰি গৈছিলে Joe হতে হয়নে তাৰছত সিহঁতে তাৰ পিছত হেবিলাক কিবিলাক যিবিলাক ধনহুনৰ বাকচটো লৈ তেওঁলোক গুচি গৈছে তেতিয়া হাকে টমক কৈছে আমি জেনে তেনে বাছলো নহলে হিহঁতে আমাক পোৱা হলে কিবা কৰিলেহেতেন সো এয়া শুদ্ধ উত্তৰ হ'ব কি অপচন 4 হাক সেড টু টম সো আমি ইয়াত যিবিলাক তোমালোকৰ অপচন দিয়া আছিলে লাইক ফাইন্ড আউট হাউ মানে আমি গম পালো চাইটা দিয়া আছিলে এটা আমি কৰিলো নেক্সট প্ৰশ্ন কি আছে আমি তালৈ যাওঁ নেক্সট প্ৰশ্ন আছে কি ইয়াত তোমালোকক দুটা প্ৰশ্ন দিছে আমি তাৰ উত্তৰ লিখিব লাগে কি বুলি দিছে এতিয়া আমি কি লিখিছে read the story and answer the following questions briefly in your own words কি কৈছে তোমালোকক যি ষ্টৰীটো টম অন হাকৰ যি টম সোয়াৰ সেই কাহিনীটো তোমালোক পঢ়িব কৈছে read the story আৰু answer the following তলৰ এই দুটা প্ৰশ্ন যে এটা আনসাৰ briefly brief মানে সংক্ষেপে খুব ছুটি কৰিব সংক্ষেপে উত্তৰ দিবলৈ কৈছে in your own তোমালোকৰ নিজৰ শব্দৰে সেই প্ৰশ্নকিটাৰ উত্তৰ লিখিবলৈ কৈছে সো আমি প্ৰশ্ন উত্তৰ এটা লিখো তাৰ পৰা আমি লিখি থৈছো প্ৰশ্ন উত্তৰ আমি তালৈ যাওঁ 2 নম্বৰ এ প্ৰশ্ন কি আছিল What did Tom always dream of কি আছিল প্ৰশ্ন তোমালোকে কিতাপত মিলাই চাবা আৰু তোমালোকে যদি প্ৰশ্নবিলাক উত্তৰ নিজে কৰিব পাতে তাহলে নিজে বনাই লিখিবা যদি তোমালোকৰ অসুবিধা হৈছে তেতিয়া তোমালোকে এই ইয়াৰ পৰা মোৰ পৰা এই ভিডিওটোৰ পৰা তোমালোকে প্ৰশ্নবিলাক লিখিলে পাতা তাৰপৰা ভিডিওটো পাউজ কৰি লবা তো লিখি মেলি আকৌ তোমালোকে কন্টিনিউ চাব পাৰিবা ঠিক আছে প্ৰথম প্ৰশ্ন দিছে কি What did Tom always dream of প্ৰথম কৈছে What did Tom always dream of What did টমে কিহৰ কি সপোন দেখিছে ড্ৰিম মানে কি সপোন দেখা সদায় কি কথা ভাবি আছিল বা কিহৰ সপোন দেখিছে টমে কিহৰ সপোন দেখিছিলে কি কৰিমবোৰ মনতে ভাবিছিল টমে তাৰ তলিৰ এনসাৰ উত্তৰ হ'ব কি Tom always dreamt of finding boxes of hidden treasure in haunted houses কি কৈছে Tom always টমে সদায় আমি আবে লিখিলো Tom always dream to আমি dream মানে সপোন দেখিছিলে আমি পাঁচ ফৰ্মত লৈ গলো dream Tom always dreamt of finding বিচাৰি পোৱা box of hidden treasure গুপ্ত ধনৰ মানে সন্ধান গুপ্ত ধনৰ বাকচ পোৱাৰ এটা সপোন আছিল মানে এনেকুৱা haunted house বিলাকত গৈ haunted house মানে কি ভয়ংকৰ কিয়ন ভূত লগা ঘৰ বুলি কয় যে আমি মানুহ নথকা এটা ঘৰ দেখিলে ভূত লগা ঘৰ তেনেকুৱা ধৰণৰ যত মানুহ নাথাকে তেনেকুৱা ঘৰত hidden treasure মানে কিছুমান গুপ্তধন পোৱাৰ সপোন দেখিছিলে কোন টমে সদায় গৈ মিলি এনেকুৱা গুপ্তধন সন্ধানৰ মানে অনুসন্ধিত আছিল খুব বেছি মানে তেনেকুৱা এটা কোৱাত বিচাৰি পোৱাৰ তেওঁ বিচাৰি যোৱা বা বিচাৰি পোৱাৰ সপোন আছিল কা টমৰ হেতুই হয় আৰু বি আছে বি প্ৰশ্ন আছে তোমালোক কি What plan did Tom make with his friend Huck Tom আর what plan কি পৰিকল্পনা কৰিছিলে Tom make তুমি বনাইছিলে পৰিকল্পনা কৰিছিলে কালত with his friend তেওঁৰ বন্ধু হাকৰ লগত কি প্ল্যানিং কৰিছিলে কিহৰ বাই প্ল্যানিং কৰিছিলে আৰু উত্তৰ কি হ'ব আনসাৰ Tom made a plan with his friend Huck to go on a treasure hunt on a Saturday evening like Tom made a plan তেওঁ এটা প্ল্যানিং কৰিছিলে কি প্ল্যানিং with his friend তেওঁৰ বন্ধু হাকৰ লগত to go on a to যাবলৈ on a treasure hunt গুপ্তধনৰ সন্ধানত যাবলৈ on a Saturday evening এটা শনিবাৰে আবেলি গুপ্তধনৰ সন্ধানত তেওঁলোকে যাবলৈ প্ল্যানিং কৰিছিলে দাহন্তিত হাউসত ঠিক আছে
বুজি পাইছানে আৰু তোমালোকে যদি বুজি পোৱা নাই প্ৰথমে কৈছো তোমালোকে মোক কমেন্টত কমেন্ট কৰিবা নেক্সট টাইম আৰু ভালকৈ আমি এইবিলাক বুজিবলৈ আৰু আমি ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে নেক্সট আমি এটা নেক্সট প্ৰশ্ন যাও নেক্সট কি আছে 3 নম্বৰ তোমালোকে দিছে কি 3 নম্বৰ তোমালোকক এক প্ৰশ্ন দিছে 3 নম্বৰ এ let us learn some words and their meanings ইয়াত তোমালোকক এটা শব্দ দিছে আৰু তাৰ অৰ্থবিলাক জানিবলৈ ইয়াত আমাক কৈছে তোমালোক পঢ়ি মেলি এই শব্দ অৰ্থবিলাক নো কি হেবিলাক ইয়াত তোমালোক দিয়া আছে আমি হেবিলাক জানিলো এটা প্ৰথমতে মিডনাইট মানে কি মিডনাইট শব্দৰ অৰ্থ নো কি মিডনাইট মানে অসমত কি বলে মাছ নিখা কি কয় মাছ নিখা মিডনাইট যেটা নেকি 12 o'clock at night যেতিয়া ৰাতি 12 বাজে হেতু কি 12 o'clock at night যেতিয়া নিখাৰ বা ৰাতি 12 বাজে হেতু মিডনাইট বুলি কয় ঠিক আছে গম পাইছানে আৰু দুই নম্বৰ হন্টেড হাউস মানে কি আমি লেসন কি হন্টেড হাউস পাইছিলো ন হে হন্টেড হাউসৰ অৰ্থ নো কি তাৰ অৰ্থ কি হয় এ হাউস ভিজিটেড বাই ঘোষ্ট কি কৈছে এটা যেটা ঘৰ যিনেকি তাত ভূত থাকে যত নেকি ভূত থাকে ভূত বাংলা আমি কওঁ যে হেতু কি হয় হন্টেড হাউস বুলি কয় ইয়াত আছে থিফ মানে কি চুৰক আমি থিফ ইংৰাজীত থিফ বুলি কয় থিফ মানে কি আছে a person who steals something from another person or place কি কৈছে এজন ব্যক্তি যিয়ে নেকি যোনে নেকি এজন পাৰ্সন মানে ব্যক্তি যোনে নেকি steals মানে কাৰোবাৰ মনে চুৰ কৰি লয় something কিছু বস্তু from another person আন কোনো ব্যক্তিৰ পৰা বা ঠাইৰ পৰা যোনে নেকি বস্তু মনে লৈ আহে তাকে কি বুলি কয় থিফ বুলি কয় চুৰ আমি অসমীয়া যাক নেকি চুৰ বুলি কওঁ ঠিক আছে এটা dig মানে নকি digging তেওঁলোকে কি কয় টম আৰু হাকে দিগ কৰিছিলে ন ভিতৰৰ মজিয়াখনত দিগ শব্দ অৰ্থ কি দিগ শব্দটো অসমীয়াত ক'বলৈ কি খান্দা আমি কোনটো খান্দাটো কি কয় দিগ বুলি কোৱা হয় তেহলে ইংৰাজীত আকৌ শব্দ সুন্দৰকৈ তোমাৰ বৰ্ণনা কৰিছে কি কৈছে টু মেক এ হোল ইন দা গ্ৰাউণ্ড অৰ টু ৰিমুভ সামথিং ফ্ৰম দা গ্ৰাউণ্ড উইথ এ টুল কি কৈছে টু মেক এ হোল মানে বিন্ধা কৰা ফুটা কৰা হোল মানে ফুটা কৰা ইন দা গ্ৰাউণ্ড মানে মাটিত বা মাটিত বা ফ্লোৰখনত যেটো আমি এটা ফুটা কৰে অৰ টু ৰিমুভ আৰু হয়তো কিবা গুছুৱা ৰিমুভ সামথিং বস্তুটো সাইড কৰা বা আতৰুৱা ফ্ৰম দা গ্ৰাউণ্ড উইথ এ টুল মানে গ্ৰাউণ্ডৰ পৰা কিবা এটা বস্তুৰ হাত যদি আমি খান্দু বা কোনটা বস্তু আতৰাও উইথ এ টুল বা হাতিয়াৰ লৈ মিলি অস্ত্ৰ লৈ কিবা হয় চিপৰাং লৈ মিলি কুৰ লৈ বা পিকেক্স লৈ মিলি হেতু কি হয় তাকে দিগ কৰা বুলি কয় খান্দাটোক দিগিং কৰা হয় staircase মানে কি হয় staircase আমি অসমত ক'বলৈ কি হয় খটখটি বা stairs a set of stairs inside a building including the post and rail কি কৈছে a set of stairs stair মানে এটা কি হয় আমি খটখটিটো stairs মানে এটা পেয়াৰ হয় বহুত ভালে কিছু এনেকুৱা stair থাকে খটখটি থকা inside a building টা ঘৰৰ ভিতৰত including the post and যত নেকি তাত খুটাও থাকিব আৰু কি rails মানে staircase বুলি ক'লে এটা খটখটি থাকে তাৰ কিনাৰত খুটা থাকিব আৰু লগতে এনেকৈ হাতে ধৰিব পৰা ৰেলছ থাকে তাক কি হয় staircase বুলি কোৱা হয় গৈছে তাৰপিছত লেম মানে কি unable to walk well because of an injury to the leg or foot লেম মানে কি হয় লেংৰাই যেটা আমি লেংৰাই খোজ কাঢ়াটো কি কয় লেম বুলি কয় লেমটো unable to walk well মানে unable মানে সম্ভৱ নোহোৱা ভালকৈ খোজ কাঢ়িব নোৱাৰা because কাৰণ কিহৰ কাৰণে of an injury হয়তো কিবা দুখ পালে এটা ভৰিত বা ফুটত যদি কিবা দুখ পৰাবে খোজ কাঢ়িব নোৱাৰা যেটো লেংৰাই খোজ কাঢ়া তাকে কোৱা হয় লেম বুলি কোৱা হয় grumble মানে কি complain about something grumble মানে কোনবাটা আমি কি অভিযোগ দিয়া তাকে কয় grumble বুলি কয় topple মানে কি become unsteady and fall down topple মানে বাগৰি পৰা যেটো আমি অসমত কি বলে বাগৰি যোৱা লুটি খাই যোৱা বুলি কওঁ যে কিন্তু topple বুলি কোৱা হয় কিন্তু become unsteady মানে steady হৈ থিয় হৈ থাকিব নোৱাৰা unsteady হৈ যোৱা and fall down আৰু পৰি যোৱা তাকে হয় topple বুলি কোৱা হয় wrap কি to cover something completely in paper or another material wrap মানে বান্ধা বা মেৰিয়াই ধৰা তাকে wrap বুলি কয় to cover something to কিটা বস্তুটো আমি কভাৰ কৰা ঢাকি ৰখা কমপ্লিটলি সম্পূৰ্ণকৈ ঢাকি ৰখা উইথ পেপাৰ হয়তো কিবা কাগজৰ লগত বা আৰু কিছুমান সামগ্ৰীৰ সহায়ত যে কোনটা বস্তু আমি সম্পূৰ্ণ মেৰিয়াই ধৰো তাকে কয় তাক wrap বুলি কোৱা হয় গৈছে গতিকে আমি ইয়াত কিছুমান শব্দৰ অৰ্থ আমি গম পালো কি মিডনাইট haunted house thief staircase dig lamp grumble topple wrap এইবিলাক শব্দৰ অৰ্থ গম পালো
তাৰ পিছত তোমালোকে কি কৰিছে বি তোমালোকে কিছুমান বাক্য দিছে আৰু সেই বাক্যবিলাকত দেখিছে নহয় বি নাও ৰিৰাইট দ্য সেন্টেন্সেছ ৰিপ্লেসিং দ্য আন্ডাৰলাইন পাৰ্টস উইথ দ্য ওয়াৰ্ডস ইউ লাৰ্নড এবভ নাও এতিয়া ৰিৰাইট পুনৰ লিখা দ্য সেন্টেন্স প্লট দিয়া শব্দ বাক্যবিলাক পুনৰ লিখিবলৈ কৈছে ৰিপ্লেস মানে হলনি কৰি দ্য আন্ডাৰলাইন পাৰ্ট যেটো আন্ডাৰলাইন কৰা অংশ আছে ভাগটো আছে পাৰ্টস উইথ দ্য ওয়াৰ্ডস ইউ লাৰ্নড এবভ যদি তোমালোকে যেটো ওপৰত এই শব্দবিলাক শিকিলা নহয় সেই শব্দবিলাক শিকাৰ পৰা তোমালোকে যে আন্ডাৰলাইন কৰা ভাগ আছে যত নেকি তলত আন্ডাৰলাইন কৰা আছে সেই ভাগটো ওপৰ শব্দ তোমালোকে ৰিপ্লেস কৰিব দিছে ইজনী এটা শব্দ অৰ্থ প্ৰকাশ কৰে সো এটা আমি প্ৰথম বাক্যটো পঢ়ো প্ৰথম বাক্যটো কি দিয়া আছে এক নম্বৰ দিয়া আছে কি টম এণ্ড হাক সিলেক্টেড এ হাউস ভিজিটেড বাই ঘোষ্ট ফৰ देयर নিউ এডভেঞ্চাৰ টম আৰু হাকে সিলেক্ট কৰিলে কি কৰিলে হাউস ভিজিটেড যত নেকি ভূতে তাত ভূত আহে ফৰ देयर নিউ এডভেঞ্চাৰ কাৰণে এটা ভূত অহা ঘৰত তেওঁ সিলেক্ট আৰু সেই ভূত অহা ঘৰটো কি বুলি কোৱা হয় কৈছিল আমি কত পাইছিলো প্ৰথমতে পাইছিলো কি হন্টেড হাউস এ হাউস ভিজিটেড বাই ঘোষ্ট যত নেকি এ হাউস ভিজিটেড বাই ঘোষ্ট তেতিয়া হলে আমি ইয়াত কি লিখিব পাৰো এই অৰ্থ একেটা পোৱা কৈছে ন এ হাউস ভিজিটেড বাই ঘোষ্ট তেতিয়া হলে আমি ইয়াত কি লিখিম হন্টেড হাউস তেতিয়া ইয়াত কি লিখিব লাগিব টম এণ্ড হাক সিলেক্টেড এ হাউস Tom and Huck selected a haunted house for their adventure. আমি ইয়াত কি লিখিম তেতিয়া হলে ইয়াত লিখিম কি haunted house. তোমালোকে এটা লিখি লবা ঠিক আছে 2 নম্বৰ আছে Tom and Huck started their journey at 12 o'clock at night. কি হৈছে Tom আৰু Huck started their তেওঁলোকৰ যি যাত্ৰা সেই যাত্ৰাটো কেতিয়া আৰম্ভ কৰিলে at 12 o'clock at night. 12 o'clock যেতিয়া ৰাতি 12 বাজিছে তাক কি বুলি কোৱা হয় মাছ নিশা সময়ত কল আৰু ইংৰাজীত কি কম তাক আমি মিডনাইট সো 12 o'clock at night তেতিয়া হলে আমি ইয়াত কি লিখিম Tom and Huck started their journey at midnight 12 o'clock ঠাইত আমি কি লিখিম midnight লিখিম ঠিক আছে 3 নম্বৰ আহিলে কি The thief was trying to make a hole in the ground. The thief, the suruketa, thurute ki koise was trying chesta koisile to make a hole in the ground. Mane ground mojia khono eta phuta koribole chesta koisile aru mojia khono phuta koratu ki boli koa hoy ami yat paisilu to make a hole in the ground ta ki koa hoy dig tahole ki hobo et the thief was trying to dig hobo thik ase 4 number to ahile eta ki He saw a set of stairs including posts and rails inside the haunted house. He dekhile a set of stairs set of stairs including posts or rail thake set of stairs ki boli koa hai ami at paisilu nohoy a set of stairs inside a building including the posts and rails ta etu ki hoy staircase tetia hole at ki ami likhim he saw a staircase inside the haunted house at ami set of stairs including posts and rails or thait ki likhim staircase kontu likhim etu staircase paiba tomale likhibo tar bisor ahile 5 number jo one of two men was a person who steals things ki koise jo one of them jo hedor majur jon gois dujon manu humaisile jo ejon sini paisile dujoner bhitor two of them was a person who steals jone ejon byakti jone ki bostu চুৰ কৰে তাক কি বুলি কয় চুৰ কৰা মানুহ যে চুৰ কৰে তাক কি বুলি কয় a person who steals something from another person or place তেতিয়া হলে কি হ'ব thief আমি ইয়াত কি লিখিম তেতিয়া হলে ইয়াত লিখিম jo one of the two men was a thief ইয়াত কি লিখিম আমি thief লিখিম সো আজি আমি আলেকে তোমালোকৰ 3 নম্বৰ লকে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওত আমি যিবিলাক আছে তোমালোকৰ বাকি কি আছে আৰু বাকি এইবিলাক আছে মই অলৰেডি লিখি থৈছো কিন্তু ভিডিও বিলাক কি বহুত দীঘল হৈ গৈ আছে তোমালোকে যেটো আমনি পাবা ইয়াৰ নেক্সট ভিডিওত আমি ইয়াৰ 4 নম্বৰ পৰা কি বাকি কি আছে 4 নম্বৰ পৰা এইবিলাক বিকি যিবিলাক আছে এইবিলাকৰ পৰা আমি নেক্সট ভিডিও আলোচনা কৰিম কাৰণ ভিডিওটো বহুত বেছি দীঘল হয় তোমালোকে আমনি পাছাই হয়তো আৰু তোমালোকে কমেন্ট কৰি যদি এনেকৈ দীঘলীয়াকৈ একেবাৰে তোমালোকে কমপ্লিট কৰাৰ পিছত তাহলে তোমালোকে কমেন্ট কৰিবা তাহলে মই দীঘলীয়াকৈ ভিডিও দি দিম একেবাৰে গোটেই প্ৰশ্নবিলাক উত্তৰ একেটা ভিডিও আলোচনা কৰিম ঠিক আছে তো তোমালোকে কমেন্ট কৰিবা আৰু ভিডিও তোমালোকে যদি হেল্পফুল হৈছে বুলি ভাবিছা তাহলে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং